এতিয়া আমি ক'ত যাম? বীৰ লাচিত খানে আমাক কৈ আছে, ধমকি আছে যে ওলাই ওলাই ঘৰৰ পৰা। এতিয়া ইমান পহৰ ৰ'দত আমি ক'ত যাম? ল'ৰা ছোৱালীলৈ কি কৰিম, কি খাম? আমাৰ লাইন এসপ্তাহ ধৰি আমাৰ লাইন কাটি দিছে, আমাৰ পানী নাই, খোৱা বস্তু একো নাই, বজাৰ ঘাট ভাঙি দিছে। আমি ইমান অশান্তিত থাকি আছোঁ, ভোকত পিয়াহত, ল'ৰা ছোৱালী মুখৰ ফালে চাব নোৱাৰি আমাৰ কলিজা ফাটি যায়। আমি এতিয়া কি কৰিম? আমাক কিবা এটা উপায় দিয়ক। অসম চৰকাৰক আমাৰ এটা প্ৰশ্ন, অসমৰ চৰকাৰক, অসমৰ চিএমক আমাৰ এটা প্ৰশ্ন যে অসমত আইন কি শৃংখল চলিহাৰ না বিজেপি চৰকাৰৰ, বা চৰকাৰ কি বিজেপি চৰকাৰ চলি আছে না শৃংখল চলিহাৰ চৰকাৰ চলি আছে? হয় গাছ, আপোনালোকে ভিডিঅ' ফুটেজটো হয় আপোনালোকে নিশ্চয় দেখা পাইছে যে আমাৰ সংখ্যালঘু মানুহক কেনেকুৱা শৃংখল চলিহাৰ কেইজনমান আংগু মাংগু গুণ্ডা নেতা কি কৰিছে, ঘৰৰ পৰা ওলাই দিছে যে ওলাই যা, বা মাৰিছে, পিটিছে, পানী দিয়া, পানীৰ লাইন কাটি দিছে, কাৰেণ্ট কাটি দিছে। তো আমি অসমৰ চৰকাৰক, চিএম ছাৰক আমি কম যে ছাৰ, কিয় এইখন অসমত কি আমাৰ মিয়া মুছলমান কাৰণে আইন বেলেগ বা শৃংখল চলিহা অসমীয়া হিন্দু কাৰণে আইন বেলেগ নাকি? আমিতো যে দেখা পাইছো, শুনা পাইছো যে অসমত যোনেই নহওক, যিমানে ডাঙৰ নহওক, সৰু হওক বুঢ়ো, ডাঙৰ হওক বা হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান চবৰ কাৰণে আইন এটাই হয়। যদি আইন এটাই হয় তে কিয় শৃংখল চলিহাই আমাৰ মিয়া মুছলমানক এনেকুৱা হাৰাশাস্তি কৰি আছে? আমি বহুত নিউজত দেখা পাইছো, আমি নিউজত দেখা পাই আছো যে উৰিয়ামগড়ৰ পৰা আমাৰ মিয়া মুছলমান তাত উচ্ছেদ কৰি দিছে চৰকাৰে। তাত তাৰ পৰা গাড়ী দি সামান লৈ নিজৰ জাগা আছে, মৰিগাঁও, নগাঁও ডিষ্ট্ৰিক্টত নিজৰ জন্মস্থান জাগা আছে, গাড়ী লৈ সামান লৈ ইয়াত আহি আছে। তো শৃংখল চলিহাৰ কেইটামান আংগু মাংগু গুণ্ডা নেতা লৈ গাড়ী, আমাৰ মিয়া মুছলমানৰ গাড়ী ৰখুৱাইছে, কৈছে তহঁতে বাংলাদেশী, অসমীয়া ভাষা ক, আৰু তাৰ পৰা পইচা লৈছে, লৈ কিনে মাৰিছে, পিটিছে। কিয় শৃংখল চলিহাৰ মানে ইমান গুণ্ডাগিৰি অসমত? আমি অসম চৰকাৰক আমি অনুৰোধ কৰি কম, আৰু অসমৰ আৰক্ষীক আমি অনুৰোধ কৰি কম, যিকেইটা অসমত শৃংখল চলিহাৰ দৰে মানে গুণ্ডা, আংগু মাংগু গুণ্ডা মানে আমাৰ মুছলমানক এনেকুৱা হাৰাশাস্তি কৰি আছে, আপোনালোকে ইয়াৰ ওপৰত তদন্ত কৰক। যিকেইটা এনেকুৱা মানে গুণ্ডাগিৰি কৰি আছে এইকেইটাক এৰেষ্ট কৰক। আৰু আমি অসমৰ চিএম ছাৰক কম যে ছাৰ, আমিও অসমীয়াই হয়, আমি বাংলাদেশী নহয়। আপোনাৰ চৰকাৰ, বিজেপি চৰকাৰ 10 বছৰ ধৰি অসমত চলি আছে, আজিৰ তাৰিখত আজিলৈকে এজনো মিয়া মুছলমান বাংলাদেশী ওলাব পৰা নাই। কিয় আমাক এনেকুৱা বাংলাদেশী, কিয় এনেকুৱা মিছামিছি এনেকুৱা কৈ আছে যে আমি বাংলাদেশী মিয়া মুছলমান? আপোনাৰ চৰকাৰ 10 বছৰ ধৰি চলি আছে, তদন্ত কৰক। যদি এজনো বাংলাদেশী আছে প্ৰকৃততে তেনেহ'লে ওলাই দিয়ক। আমি যেকেইটা অসমৰে হয়, কিয় আপোনালোকে এনেকুৱা আমাক হাৰাশাস্তি কৰি আছে? আৰু শৃংখল চলিহাৰ কেইটামান আংগু মাংগু গুণ্ডাক নেতাক কৈ আছো, অসমত যে আপোনালোকে যেনেকুৱা মিয়া মুছলমানক যেনেকুৱা অত্যাচাৰ কৰি আছে এইকেইটা বন্ধ কৰক। ধন্যবাদ।